নমস্কাৰ কমৰচদং কলম্বাই লগতে কাৰ্ডম কি খবৰ আপোনালোকৰ মোৰ খবৰ ভালে আছে আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব তো বৰ্তমান আহি গ'লো ফিল্ডলৈ আৰু ৰাতিপুৱা বৰষুণ দি আছিলে কিন্তু বৰ্তমান বতৰটো ভাল হৈছেগৈ ৰ'দ দিছেগৈ এইটো কাৰণে ভাল লাগিছে আৰু আপোনালোকক মই আগতেই কৈছিলোঁ যেন এইবাৰ আহিবলগীয়া ইণ্টাৰভিউত অকল আপোনালোকৰ কেণ্ডিডেটৰ লগতে আপোনালোকৰ কম্পিটিশ্যন নহ'ব এইবাৰ হ'ব আপোনালোকৰ প্ৰকৃতিৰ লগত কম্পিটিশ্যন হ'ব বৰষুণ ৰ'দ বাৰিষা এইবিলাকৰ লগতে এইবাৰ আপোনালোকৰ ইণ্টাৰভিউ হয় এইটো কাৰণে এইবাৰ আপোনালোকৰ প্ৰিপেৰেশ্যনটো বহুত হাৰ্ড হ'ব লাগিব এইটো কাৰণে প্ৰিপেৰেশ্যনটো ভালকৈ আপোনালোকে কৰি থাকক তো মেইন টপিকলৈ আহিছোঁ যেন ভেকেঞ্চি আহি গৈছে ফৰেষ্টৰৰ বহুজনে সুধি আছিলে দাদা ভেকেঞ্চিটো কি হয় কোনে কোনে এপ্লাই কৰিব পাৰিব আজিৰ এই ভিডিঅ'তে সকলো আপোনালোকক জনাব চেষ্টা কৰিম প্ৰথমতে কৰিছোঁ এই ভেকেঞ্চিটো সকলোৱে এপ্লাই কৰিব নোৱাৰিব কিছুমান ডিষ্ট্ৰিক্টৰ কাৰণে আহিছে ফৰেষ্টাৰ গ্ৰেড 1 লগতে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে আহিছে এইটোতো মই আগতে এইবিলাকৰ ইণ্টাৰভিউ দিছোঁ এইটো কাৰণে আজি কিছুমান আপোনালোকক টিপছ দিব চেষ্টা কৰিম যে কেনেকৈ আপোনালোকে এইটো ইণ্টাৰভিউটো পাছ কৰিব পাৰিব সকলো এই ভিডিঅ'ত জনাব চেষ্টা কৰিম ব'লক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ চ' এই ভেকেঞ্চি কেইটা আহিছে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব কোনটো ডিষ্ট্ৰিক্টে এপ্লাই কৰিব পাৰিব আপোনালোকক এই ভিডিঅ'তে জনাব চেষ্টা কৰিম আপোনালোকক প্ৰথমে কৈ দিছোঁ আপোনালোকৰ ইয়াৰ ভেকেঞ্চিটো বিষয়ে অলপ কৈ দিছোঁ ভেকেঞ্চি হৈছে BTC ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পাৰৰ পৰা ভেকেঞ্চিটো আহিছে প্ৰায় 414টা ভেকেঞ্চি আছে আৰু এই ভেকেঞ্চিকেইটা হৈছে ফৰেষ্ট গাৰ্ড লগতে ফৰেষ্ট গ্ৰেড 1 ফৰেষ্ট গ্ৰেড 1 ড্ৰেছটো অলপ কৈ দিছোঁ যদি আপোনালোকে নাজানে ফৰেষ্ট গ্ৰেড 1ৰ ড্ৰেছটো হ'ব আপোনালোকৰ 2 ষ্টাৰ থাকে কাণ্ডত আৰু পুলিচৰ নিচিনা ছেম তেওঁলোকৰ ড্ৰেছটো হয় এইটো কাৰণে একদম পুলিচ SI নিচিনা আৰু একদম আৰু তেওঁলোকৰ পাৱাৰটো ছেম বুলি ক'ব পাৰি আৰু ফৰেষ্ট গাৰ্ডৰ 1 ষ্টাৰ থাকে কাণ্ডত তেওঁলোকৰ 1 ষ্টাৰ থাকিব এইটোৰ পৰা আপোনালোকে ধৰিব পাৰিব আৰু মোৰ বহুখিনি লগৰ বৰ্তমান ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ত আছে এইটো কাৰণে এইটো বহুত ভাল ভেকেঞ্চি হয় যদিহে আপোনালোকে এপ্লাই কৰিব পাৰিলে আপোনালোকে এপ্লাই কৰিব কিন্তু ইয়াৰ চিলেকশ্যন প্ৰচেছটো অলপ হাৰ্ড হয় যোনটো দুটা ভেকেঞ্চি আহিছে ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে অলপ ইয়াৰ চিলেকশ্যন প্ৰচেছটো হাৰ্ড হয় ফিজিকেল টেষ্টটো বহুত ইয়াৰ হাৰ্ড হয় তো ইয়াৰ নেক্সট আহিছে আপোনালোকৰ ইয়াৰ কাৰণে ভেকেঞ্চি বিষয়ে আপোনালোকক অলৰেডি গম পাইছে BTC ভেকেঞ্চি হয় আৰু লগতে আপোনালোকৰ ইয়াৰ এপ্লাই কৰা লাষ্ট ডেট হ'ব 3 তাৰিখ 4 মাহ 2024 এইটো ভেকেঞ্চিটো আপোনালোকৰ অফলাইন হ'ব অফলাইন আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইন কৰিব নোৱাৰে ইয়াৰ বিষয়ে জানিব হ'লে লিংক আছে ডিছক্ৰিপশ্যন আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব আৰু ইয়াৰ ভেকেঞ্চি বিষয়ে কৈ দিছোঁ কৈ দিলোঁৱে টোটেল ভেকেঞ্চি আহিব আপোনালোকৰ ফৰেষ্ট গ্ৰেড 1ৰ কাৰণে 84 ভেকেঞ্চি আহিছে লগতে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে 330টা যোনটো ভেকেঞ্চি কৰা কোৱা আছিলে 3000 নাহিলে অলপ কমে আহিলে আৰু এই ভেকেঞ্চিটো সকলোৱে এপ্লাই কৰিব নোৱাৰিব প্ৰথম বাৰে বাৰে আপোনালোকক কৰিছোঁ কিছুমান ডিষ্ট্ৰিক্টে এইটো কৰিব নোৱাৰিব তো ইয়াৰ কাৰণে বয়সৰ সময়সীমা আপোনালোকৰ হ'ব 18 বছৰৰ পৰা 25 বছৰ বয়সলৈ জেনেৰেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ থাকিব এইজ ৰিলেক্সেশ্যন 3 বছৰ OBC সকলৰ কাৰণে লগতে আপোনালোকৰ ST SC কাৰণে 5 বছৰ এইজ ৰিলেক্সেশ্যন আপোনালোকৰ থাকিব চাইছোঁ ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো কি হ'ব তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ হ'ব যদি আপোনালোকৰ ফৰেষ্ট গ্ৰেড 1ত এপ্লাই কৰি ভাবিছে আপোনালোকৰ হ'ব লাগিব আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব BA BSc এনেকৈ আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে পাছ কৰিব লাগিব আৰু নেক্সট ভেকেঞ্চিটো হৈছে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকে চিম্পল যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব 12 পাছ কৰিলে এই ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এইছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব অলপ কৈ দিছোঁ যেতিয়া আমি দিছিলোঁ তেতিয়া আগতে আমাক ফিজিকেল ব্ৰেড টেষ্ট লোৱা হৈছিলে কিন্তু এবাৰ তেওঁলোকে অলপ সলনি কৰিছে প্ৰথমে আপোনালোকৰ লোৱা হ'ব ৰিটেন এক্সাম তাৰপিছত আপোনালোকৰ লোৱা হ'ব ফিজিকেল ফিটনেছ টেষ্ট তাৰপিছত আপোনালোকৰ মেডিকেল টেষ্টটো অসম পুলিচত যেনেকৈ লোৱা হয় তেনেকৈ ল'ব তাৰপিছত আপোনালোকৰ হ'ব বাইবা আপোনালোকৰ চিম্পল কুৱেশ্যন সোধে আমিও দিছিলোঁ বাইবা লগতে ফিজিকেল ফিটনেছ দিছোঁ আৰু ল'ৰাৰ কাৰণে হ'ব আপোনালোকৰ ফিজিকেল ফিটনেছটো প্ৰায় 26 কিলোমিটাৰ হ'ব ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে হ'ব প্ৰায় 16 কিলোমিটাৰ 4 ঘণ্টা টাইম দিয়া হ'ব আৰামছে আপোনালোকে পাছ কৰিব এইটো বহুত ইজি প্ৰচেছ হয় আৰু যিমান দূৰ মই গম পাওঁ আপোনালোকৰ 26 কিলোমিটাৰ কোনো নাম্বাৰ নাথাকে আপোনালোকৰ ৰিটেন এক্সামৰ ওপৰতে ডিপেণ্ড কৰিব আপোনালোকৰ নাম্বাৰ যিমান পাব এইটো কাৰণে ভালকৈ বেছি আপোনালোকে ৰিটেনৰ ক্ষেত্ৰত আপোনালোকক গুৰুত্ব দিব লাগিব ল'ৰাৰ কাৰণে 26 কিলোমিটাৰ ছোৱালীৰ কাৰণে 16 কিলোমিটাৰ অল দ্য বেষ্ট যিমানখিনি দিবলগীয়া আছে এতিয়া আহিছোঁ এই ভেকেঞ্চিটো কোনে এপ্লাই কৰিব পাৰিব তো এই ভেকেঞ্চিটো আপোনালোকৰ যাৰ BTC এলেকাত তেওঁলোকৰ ডিষ্ট্ৰিক্ট পৰে তেওঁলোকে এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব BTC এলেকাত কাৰ ডিষ্ট্ৰিক্ট পৰে তেওঁলোকক পোৱাৰ প্ৰয়োজন নাই তেওঁলোকে অলৰেডি গম পায় এইটো কাৰণে ইমান মই বহলাই নকৰোঁ আৰু তেওঁলোকৰ কাৰণে ভাল এটা সুযোগ যেন তেওঁলোকৰ কাণ্ডত 2টা ষ্টাৰ লগোৱাৰ এটা সোণালী আপোনালোকক সুযোগ দিছে আপোনালোকৰ সপোনটো বাস্তৱত পূৰণ কৰাৰ এটা আপোনালোকৰ চান্স দিছে এইটো কাৰণে যাৰ BTC এলেকাত ডিষ্ট্ৰিক্ট পৰে BTC এলেকাত তেওঁলোকৰ ডিষ্ট্ৰিক্ট পৰে তেওঁলোকে ভালকৈ ৰানিং কৰক ভালকৈ আপোনালোকৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক আপোনালোকৰ সপোন বাস্তৱত পূৰণ কৰিবৰ কাৰণে
অল দ্য বেষ্ট মোৰ ফালৰ পৰা আপোনালোকৰ কাৰণে বেষ্ট উইচ থাকিল মোৰ ফালৰ পৰা শেষত আহিছোঁ এই ভেকেঞ্চিটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব এই ভেকেঞ্চিটো আপোনালোকৰ অফলাইন মাধ্যমে আপোনালোকৰ এপ্লাই কৰিব লাগিব আপোনালোকৰ অফলাইন ফৰ্মখন লিংক আছে ডিছক্ৰিপশ্যনত গৈ পিনে আপোনালোকে চেক আউট কৰিব পাৰিব আপোনালোকে এইখন ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰিব যি ডকুমেণ্ট লাগে সকলো ডিটেইলছ আপোনালোকে পাই যাব আৰু এইখন আপোনালোকৰ এড্ৰেছ দেখিছে এই এড্ৰেছ আপোনালোকে চেণ্ড কৰিব লাগিব লগতে ইয়াৰ বিষয়ে যদি কিবা জানিব আছে মানে কিবা যদি আপোনালোকে জানিব থাকিলে এই ভেকেঞ্চিৰ বিষয়ে আপোনালোকৰ এইটো হৈছে ইনষ্টাগ্ৰাম ID মোক আপোনালোকে DM নহ'লে আপোনালোকে কমেণ্ট কৰি পিনে মোক সুধিব পাৰিব এই ভেকেঞ্চি এপ্লাই কৰাৰ লাষ্ট ডেট আপোনালোকৰ হ'ব 3 তাৰিখৰ আপোনালোকে আগতে এপ্লাই কৰিব লাগিব এই বাৰে বাৰে কৈছোঁ এই ভেকেঞ্চিটো আপোনালোকে অনলাইন নহয় আপোনালোকে অফলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব এইটো কাৰণে সোনকালে আপোনালোকে PDFখন ডাউনলোড কৰি পিনে আপোনালোকৰ অফলাইন মাধ্যমেৰে এপ্লাই কৰি লওক আৰু সকলোকে কম যে আপোনালোকৰ সপোন বাস্তৱত পূৰণ কৰাৰ এটা আপোনালোকক চান্স দিছে সেইটো কাৰণে চান্সটো আপোনালোকে ভালকৈ লওক আৰু ৰানিং আৰু পঢ়া শুনাত আপোনালোকে ভালকৈ গুৰুত্ব দিয়ক তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ এটা চিম্পল ভিডিঅ' আছিলে আৰু যাৰ BTC এলেকাত তেওঁলোকৰ ডিষ্ট্ৰিক্ট পৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ